ইয়াত এটা জুই লাগিলে তিতাবৰ মিলননগৰ এৰিয়া তাৰপিছত এটা ঘৰ জ্বলি গ'ল এতিয়া এইটো ইনভেষ্টিগেশ্যন পুলিচে কৰি আছে ইয়াত এজন শংকু দাস বুলি মানুহ এজন মেল 35 ইয়াৰ্ছ পুলিচে উলিয়াই আছে এইটো ইনকুৱেষ্ট কৰিম আমি তিতাবৰ চিভিল হস্পিটেলত লৈ যাম নাই সেইটো পুলিচে ইনভেষ্টিগেশ্যন কৰিব ঘৰত মই জনামতে ফেমিলি 3জন মেম্বাৰ আছে বুলি কৈছে ৱাইফ বাচ্চা এটা আৰু তেখেত সেইটো গম নাপাওঁ সেইটো পুলিচে ইনভেষ্টিগেশ্যন কৰিব মই ইয়াত জাষ্ট ইনকুৱেষ্ট কৰিবলৈ আহিছোঁ প্ৰচিডিঅ'ৰটো চাইছোঁ আমাৰ DDMৰ পিনৰ পৰা আহিছোঁ হয় আচলতে আমি মানে ফায়াৰ ব্ৰিগেডৰ শব্দ নিছিলোঁ ফায়াৰ ব্ৰিগেডৰ শব্দ নি আমিও আহিলোঁ আহি দেখিলোঁ তিতাবৰ যিটো মিলন নগৰ বুলি কয় সেইখিনিতে এটা ঘৰ সম্পূৰ্ণৰূপে জুইত যায় আৰু আপোনাৰ যিসকল আপোনাৰ ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছে তেওঁলোকৰ পৰা আমি গম পাইছোঁ যে ঘৰৰ ভিতৰতে অৱশেষত আমি গম পালোঁ যে ঘৰখনৰ যিজন মালিক তেখেতৰ নাম শংকু দাস বুলি কৈছে অগ্নিকাণ্ড কেনেকৈ আমি গম নাপাওঁ তেখেতৰ যিটো তেখেতৰ পৰিয়ালে কোৱা মতে কিবা গেছত কিবা এটা বনাই থকা অৱস্থাত তেখেতৰ ওচৰতে কিবা ঘৰখনত কিবা এটা আনিবলৈ গৈছিলে সেই মুহূৰ্তে তাত গৈ পোৱাৰ পিছত ঠিক অলপ সময় পিছত তেখেতে ঘৰখনত জুই হেৰি হৈছে তেতিয়া অগ্নি নিৰ্বাহক বাহিনীয়ে জুই হেৰি কৰিছে হয় ঘৰখনত আৰু পৰিয়াল আৰু এটা পুত্ৰ সন্তান এটা আছে মানুহজনে কি কৰে তেখেতে কিবা ৰঙৰ কাম কৰে বুলি ৰং মিস্ত্ৰী বুলিয়ে কয় তেখেতক হয় শংকু দাস বুলি কয় হয় আচলতে আমি ফায়াৰ ব্ৰিগেডৰ শব্দ নিছিলোঁ ফায়াৰ ব্ৰিগেডৰ শব্দ নি আমিও আহিলোঁ আহি দেখিলোঁ তিতাবৰ যিটো মিলন নগৰ বুলি কয় সেইখিনিতে এটা ঘৰ সম্পূৰ্ণৰূপে জুইত যায় আৰু আপোনাৰ যিসকল আপোনাৰ ফায়াৰ ব্ৰিগেডৰ মানুহ আহিছে তেওঁলোকৰ পৰা আমি গম পাইছোঁ যে ঘৰৰ ভিতৰতে অৱশেষত আমি গম পালোঁ যে ঘৰখনৰ যিজন মালিক তেখেতৰ নাম শংকু দাস বুলি কৈছে অগ্নিকাণ্ড কেনেকৈ আমি গম নাপাওঁ তেখেতৰ যিটো তেখেতৰ পৰিয়ালে কোৱা মতে কিবা গেছত কিবা এটা বনাই থকা অৱস্থাত তেখেতৰ ওচৰতে কিবা ঘৰখনত কিবা এটা